ৰেল দুৰ্ঘটনাত বিধ্বস্ত হোৱা ৰঙাপানী ষ্টেচনৰ ৰেলপথ মেৰামতি কাম আৰম্ভ ৰঙাপানী ট্ৰেজেডিত এই মুহূৰ্তলৈকে নিহতৰ সংখ্যাই 15 স্পৰ্শ কৰিলে সোণাৰী লোম হৰ্ষক কাণ্ড পত্নীক খং কৰি এবছৰীয়া পুত্ৰক ডিঙি কাটি হত্যা কৰিলে পিতৃয়ে দেশৰ কৃষকসকলে সুখবৰ আহিছে কাৰ্যভাৰ গ্ৰহণ কৰি কিষাণ সন্মান নিধি ধন মুকলি কৰি দিলে প্ৰধানমন্ত্ৰী ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যজুৰি বানৰ প্ৰলয় জলস্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ বিহাৰৰ মুজাফৰনগৰত জঘন্য ঘটনা কৰ্মসংস্থাপনৰ প্ৰলোভন দি কেইবাগৰাকীও মহিলাক এটা প্ৰতিষ্ঠানে যৌন শোষণ কৰা অভিযোগ হায়দৰাবাদৰ আশা কৰ্মী বিশাল প্ৰতিবাদ দৰমহা বৃদ্ধিৰ দাবীত বিজেপিৰ মহিলা মৰ্চাৰ সহযোগত হাজাৰ হাজাৰ আশা কৰ্মীৰ বিক্ষোভ ইফালে অবৈধ চুলাই মদৰ বিৰুদ্ধে মহিলা সৰু পথাৰ অৰ্ধশতাধিক মহিলাই চুলাই ভাতি নিজাববীয়াকৈ আৰম্ভ কৰিলে উচ্ছেদ অভিযান তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ আহ্বানৰ সন্তুষ্টি ফাইজানৰ মাতৃৰ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা দাবীত বাংগালুৰুত জেডিএছৰ প্ৰতিবাদ জেডিএছৰ সমান্তৰালভাৱে ইন্ধনৰ দাম বৃদ্ধিৰ বিৰুদ্ধে হুবলিতো অটো ড্ৰাইভাৰ আৰু অটো মালিক সন্থাৰ ধৰ্ণা কাৰ্যসূচীত দাম নকমালে বৃহৎ আন্দোলনৰ ভাবুকি উত্তৰ প্ৰদেশৰ পিছত এবাৰ ৰাজস্থানত চলিছে বুলডোজাৰ জয়পুৰৰ চেংগানাৰ ৰোডত বেদখলকাৰীক গৃহ উচ্ছেদ মন্দিৰৰ ভিতৰত আপত্তিজনক মাংস পোৱাৰ পাছত মায়ঙত উত্তেজনা দুষ্কৃতিকাৰী শীঘ্ৰে কৰায়ত্ব কৰা আশ্বাস মৰিগাঁও আৰক্ষীৰ অৰুণাচলৰ নিৰজুলিত ধাৰাবাহিক ভূমিস্খলন বন্ধ হৈ পৰিছে বান্দৰদুৱাৰ ইটানগৰ সংযোগী পথৰ যাতায়াত অমৰনাথ যাত্ৰীক সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ নিৰাপত্তাৰক্ষী জম্মু কাশ্মীৰৰ বিশেষ অভিযানকাৰী দলৰ জম্মুত যৌথ মক ড্ৰিল ইফালে পলাশবাৰীতো বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বন্যহস্তী সন্ত্ৰাসৰ পাছত বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্তৰ গুৱাহাটী ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ গুৱাহাটীৰ নৰ্থ গুৱাহাটী সংযোগী ৰোপৱেৰ ভাড়া শিক্ষাৰ্থীৰ বাবে 50% ৰেহাই ঘোষণা সেবিৰ ওচৰ বিৰোধী ইণ্ডি মৰ্চাৰ অভিযোগ পত্ৰ দাখিল লোকসভা নিৰ্বাচনৰ এক্সিট পোলৰে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ মৰ্চাৰ নেতৃবৃন্দৰ দিল্লী ঠাক গেঙৰ দুটা গভাইত চোৰক গ্ৰেপ্তাৰ কোটি কোটি টকা হীৰাৰ অলংকাৰ চুৰি কৰা অভিযোগত গ্ৰেপ্তাৰ গেঙৰ দুই সদস্যক ৱেষ্ট ইণ্ডিজত চলি থকা বিশ্বকাপ টি20ৰ উদ্বোধনৰ বাৰবাদৰ বিমানবন্দৰত লগোৱা হ'ল ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ কাট আউট ডিফুৰ চিলনীৰ বনভোজস্থলীত কৰুণ ঘটনা লংলিত নৈত গা ধুবলৈ গৈ ৰোশন বসুমতাৰী নামৰ এজন কিশোৰ সন্ধানহীন মাজুলীৰ জেংৰাই মুখ আদৰ্শ চিকিৎসালয় শোচনীয় অৱস্থা চিকিৎসালয়খনৰ উন্নয়নৰ বাবে কেইবাটাও মিচিং জাতীয় সংগঠনৰ গণৰ ধৰ্ণা কাৰ্যসূচী NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা